আজি বতৰটো ডাৱৰীয়া হৈ আছে আৰু বৰষুণ আহিছিলে ৰাতিপুৱাৰ সময়ত অকণমান তো এতিয়া অকণমান কমিছে সেয়া ল'ৰাটোক পটককৈ থৈ আহোঁ বুলি মানুহজনে লৈ গৈছে স্কুললৈ যিহেতু স্কুল চলি আছে এক্সামো ষ্টাৰ্ট হ'ব আৰু তো এনেকৈ দিনটোৰ আৰম্ভণি কৰিছোঁ গুড মৰ্ণিং এভৰিৱান এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ লগত কিছু মনৰ কথা শ্বেয়াৰ কৰোঁ সেয়া ৰাতিপুৱা আৰম্ভণি হৈছে ৰাতিপুৱা 5টাত উঠিলোঁ উঠি আকৌ গা পা ধুই চাকি লগাই আৰু ভাত বনাই ল'ৰাটোক খুৱাই পঠালোঁ খুব ব্যস্ততা হৈ যায় এইখিনি সময় আৰু বৰষুণ দি আছে আজি সেয়া এতিয়া অকণমান কমিছে কমাৰ লগে লগে তাক থৈ আহোঁ স্কুটিত গ'লে সোনকালে যাই পায় সেইকাৰণে খৰধৰকৈ গৈছে মানুহজন আৰু ল'ৰাটোক থৈ আহিব এক্সামো ষ্টাৰ্ট হ'ব 22 তাৰিখৰ পৰা তো সেয়া পঢ়া বহুত প্ৰেছাৰ পৰিছে এবাৰ যিহেতু ক্লাছ 1 পাইছে ছাবজেক্ট বাঢ়িছে কুৱেশ্যন এনচাৰ বহুত হৈছে দীঘল হৈছে অলপমান তো লাৰ্ণ কৰাই আছোঁ ঘৰত 1ৰ বছৰটো অকণমান টাফ পাব তাৰপিছত আৰু অ'কে ঠিক হৈ যাব বাৰু এনেকৈ আৰম্ভণি কৰিছোঁ খবৰ জনাব আপোনালোকৰ মোৰো খবৰ ভালেই বাৰু হেনাখিনিও লগাব আছে চুলিত বহুত দিন হ'ল চুলিত হেনাই লগোৱা নাই তিয়াই থৈ দিছোঁ বতৰটোৰ কাৰণে লগাব মন যোৱা নাই ৰাতিতে হেনাখিনি তিয়াই থৈ দিছিলোঁ আৰু তাতে অকণমান মই পিঁয়াজো চাহপাতৰ পানীত পিঁয়াজ এটা কাটি কিনে বইল কৰি লৈছোঁ চাহপাতৰ লগত একেলগে উতলিবলৈ দিছিলোঁ আৰু তাৰে পিছতে হেনাৰ লগত পিচ কৰি দিছোঁ সেইখিনি পানী সেনেকৈ আজি হেনা লগাম বুলি ভাবিছোঁ কাৰণ পিঁয়াজৰ ৰসটো দিলে চুলি সৰা বহুত বন্ধ হয় এতিয়া গৰমৰ দিন আহিছে যিহেতু চুলি প্ৰায় মানুহৰে সৰিব আৰু ফেনৰ তলত থকাৰ পিছত চুলি বহুত সৰে তো সেয়া এতিয়াৰ পৰা এনেকৈ হেনাৰ লগত পিঁয়াজৰ ৰস মিক্স কৰি লগাম বুলি ভাবিছোঁ আপোনালোকে লগাব বলক এতিয়া আৰম্ভণি কৰিছোঁ বাৰু ঘৰৰ কাম আছে কিছু ঘৰটো লেতেৰা হৈ আছে ৰাতিপুৱা খুব খৰধৰ হয় এতিয়া 7টা বাজি গৈছে স্কুল গ'ল ল'ৰাটো সোনকালে যায় যিহেতু তো সেয়া সেইবিলাক কাম আছে কৰিবলৈ কামখিনি কৰি লওঁ আৰু শ্বেয়াৰ কৰি যাম চাব আপোনালোকে হেনাখিনি লগালোঁ হ'ল অকণমান টাইমে বাৰু ব্যস্ত হৈ আছিলোঁ আৰু ধুব লাগিব যিহেতু বতৰটো আজি সেমেকা হৈ আছে ৰ'দটো নাই গৰম আছে বাৰু অকণমান তো সেয়া হেনা এনেকৈ লগাইছোঁ বহু দিনৰ মূৰত লগাইছোঁ বহু দিনৰ পৰা ভাবি আজিহে লগালোঁ নিজৰ কামখিনি শেষ কৰি এতিয়া লুচি বনাবলৈ আহিছোঁ লুচিৰে চাহ খাওঁ বুলি ভাবিছোঁ বহুত ভোক লাগিছে ৰাতিপুৱা 5টা বজাতে উঠা হয় তো সেইকাৰণে সোনকালে ভোক লাগে আজিকালি তো সেয়া লুচি বনাইছোঁ লুচি আৰু লাল চাহ এনেকৈ খাম ভাজি বা চব্জি বনাবলৈ এতিয়া সময় মিলা নাই কাৰণ অকণমান দেৰিকৈ আকৌ দুপৰীয়া কাৰণে বনাবলৈ হ'ব মানুহজনক ভাত দি পঠালোঁ ৰাতিপুৱাই এবাৰ বনাই কিনে আকৌ দুপৰীয়া বনাব লাগিব তো সেয়া মই লুচি আৰু লাল চাহেৰে এনেদৰে চাহকাপ খাম বুলি ভাবিলোঁ এয়া লুচি হৈ গ'ল তাৰপিছতে মই লুচি খাই উঠি এয়া চয়াবিনৰ আঞ্জা এখন বনালোঁ অকণমান মুখখন চাফা কৰোঁ বুলি ভাবিলোঁ এয়া পিঠাগুড়িখিনিত অকণমান পানী মিক্স হৈ গ'ল সেইকাৰণে এনেকুৱা হৈছে বাৰু পিঠাগুড়িখিনি এনেদৰে মই লৈছোঁ ইয়াতে মই অকণমান কেঁচা গাখীৰ এয়া মিক্স কৰি দিছোঁ এইখিনিৰে মই মুখখন অকণমান স্ক্ৰাব কৰিম বহুদিন হ'ল স্কিন কেয়াৰ কৰা হোৱা নাই তো সেয়া স্ক্ৰাব কৰাৰ পিছতহে যিকোনো পেক লগালে মুখখন বগা হয় তো সেয়া আনফালে মই এয়া কফি এনেদৰে দি লৈছোঁ 2 টকীয়া পেকেট কফিৰে মুখখন খুব চাফা হয় আৰু এয়া আলু এটা লৈছোঁ এইটো এতিয়া মই ধুনীয়াকৈ ৰস ওলাই ল'ম ৰুকি ল'ম সেই ৰুকাখিনিৰে ৰস ওলাই কিনে এনেকৈ বাতি এটাত মই এয়া থৈ দিলোঁ এনেকৈ এতিয়া এই ৰসখিনিৰে পেকটো বনাম খুব সুন্দৰ হ'ব মুখখন বহুত চাফা হয় এয়া কফিখিনি এনেদৰে ওপৰত মই আলুৰ ৰসখিনি মিক্স কৰি দিলোঁ এনেদৰে গোটেইখিনিয়ে দিছোঁ অকণমান ৰৈছে আৰু গোটেইখিনি এতিয়া মিক্স কৰি লৈছোঁ ইয়াতে মই অকণমান বেচন এড কৰিম এয়া বেচন দি দিলোঁ বেচনখিনি এড কৰি কিনে এনেদৰে মিক্স কৰিছোঁ খুব সুন্দৰ এটা স্কিনৰ কাৰণে এইটো ফেচ পেক হয় সকলোৱে লগাব পাৰিব আৰু ইমান যে বগা হয় সঁচাকৈ এবাৰ লগোৱাৰ পিছতে অনুভৱ হ'ব আপোনালোকৰ এয়া নেমু অকণমান দিছোঁ এনেদৰে চেপি নেমুটো দিলে আচলতে বহুত বেছি পৰিমাণে চাফা হয় গোটেইখিনি সামগ্ৰী এনেদৰে মই মিক্স কৰি লৈছোঁ ইয়াতে দৈ দিব পাৰিলে খুব ভাল হয় মোৰ আজি দৈ নাই বাৰু বনোৱা নাই তো সেইকাৰণে এনেকৈ মই নেমু দিছোঁ যিহেতু খুব চাফা হ'ব স্কিনখন ক'লা দাগ ৰঙা দাগ আছে যদি বহুত সোনকালে এইবিলাক যাব এয়া মুখখন মই চাফাকৈ ধুই আহিছোঁ আৰু এতিয়া মই এনেদৰে মুখখন অকণমান স্ক্ৰাব কৰিছোঁ প্ৰথমতে গাখীৰ আৰু পিঠাগুড়ি মিক্স কৰি কিনে এনেদৰে মুখখন অকণমান স্ক্ৰাব কৰিছোঁ স্ক্ৰাব কৰিলে স্কিনটো খুব চাফা হয় মুখৰ তেলবিলাক যায় তেতিয়া যদি আমি ফেচ পেকটো লগাওঁ তেতিয়াহে মুখখন চাফা হয় সেইকাৰণে স্ক্ৰাব কৰাটো সঁচাকৈ বহুত ইম্পৰ্টেণ্ট হৈ যায় আমি আচলতে সপ্তাহত 3বাৰমানকৈ স্ক্ৰাব কৰিবই লাগে মহিলাসকলে যিহেতু আমি ভাত বনাই থাকোঁ আমাৰ মুখত এনেই অইল লাগি যায় তো সেইকাৰণে এনেকৈ মই 5 মিনিটমান সময় স্ক্ৰাব কৰিলোঁ আৰু মুখখন সঁচাকৈ বহুত ভাল লাগে স্ক্ৰাব কৰাৰ পিছত খুব চাফা হয় খটখটীয়া হয় মুখৰ
উজ্জ্বলতাটো আহি যায় স্ক্ৰাব কৰাৰ পিছত এতিয়া মই যিটো পেক বনাই থৈছিলোঁ সেই পেকটো খুব সুন্দৰকৈ আৰু এবাৰ মিক্স কৰি লৈছোঁ এনেকৈ পেকটো আগতীয়াকৈ বনাই থ'লে গোটেইখিনি সামগ্ৰী মিক্স হৈ যায় ধুনীয়াকৈ তো এতিয়া মই এনেকৈ মুখখনত লগাই লৈছোঁ এতিয়া এনেকৈ ধুনীয়াকৈ লগাব যাতে যিবিলাকত দাগ বেছি পৰিমাণে আছে সেইখিনিত অকণমান বেছিকৈ লগাই দিব এনেকৈ আধা ঘণ্টা বা 20 মিনিটমান ৰাখাৰ পিছত মুখখন ঠাণ্ডা পানীৰে ধুই দিলে হ'ল এতিয়া এনেকৈ মই লগাই লৈছোঁ এই পেকটোৱে আচলতে অপেন পোৰ্ছ নাইকিয়া কৰিব মুখৰ তেলবিলাক নাইকিয়া কৰিব আৰু দাগ আছে যদি মুখত বহুত বেছি পৰিমাণে সেইবিলাক যোৱাটো সহায় কৰিব আলুৰ ৰস এনেও বহুত বেছি পৰিমাণে ভাল হয় দাগ যোৱাত ৰেগুলাৰ যদি এবাৰ 2 মিনিটকৈ লগাই দিয়ে যে মুখখন একেবাৰে ফটফটীয়া বগা হৈ যায় অকল আলু লগালে তো এনেকৈ মই পেক বনাইছোঁ আৰু বেছি পৰিমাণে বগা হ'ব মুখখন ধুই দিলোঁ মই আধা ঘণ্টা পিছত পেকটো লগাই উঠি এয়া মুখখন কিমানখিনি বগা হৈছে কালিলৈকে আৰু বেছি মানে উজ্জ্বলতাটো বৃদ্ধি পাব মুখত প্ৰথম দিনাতকৈ নেক্সট ডে আৰু বেছি পৰিমাণে ভাল হয় তো এনেকৈ এতিয়া মুখখন দেখিছে কিমানখিনি বগা হৈছে সঁচাকৈ খুব ভাল লাগিছে মোৰ এইটো পেক লগাই আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন বহুত সুন্দৰ এটা ফেচিয়েল হয় বগা হৈছে আলুৰ ৰসটোৱে আচলতে পুৰণি দাগ যোৱাত সঁচাকৈ সহায় কৰে পুৰণি দাগ যদি আছে পিম্পলছৰ দাগে হওক বা এনে কলা কলা দাগ পৰে আমাৰ মহিলাসকলৰ যিহেতু আমি ৰন্ধা বঢ়া ঘৰত কৰি থাকোঁ তো সেইকাৰণে এনেকৈ আলুৰ ৰসেৰে কফি যদি পেকটো লগোৱা হয় মুখখন খুব বগা হয় এনেও আলুৰ ৰসটোৱে দাগ যোৱাত সহায় কৰে এমাহ লগাই চাবচোন মুখখন কিমান গ্লো আহিব আৰু মুখখন কিমান চাফা হ'ব সেইকাৰণে এই আলুৰ পেকটোৱে আজি মই কৰিলোঁ কাৰণ মই বহু দিনৰ পৰা ভালকৈ ফেচিয়েল কৰা হোৱা নাই ব্যস্ততাৰ কাৰণে কৰিব পৰা নাছিল আচলতে সেয়ে আজি আকৌ পুনৰবাৰ এনেকৈ ফেচিয়েলটো কৰিলোঁ আলুৰ ৰসৰ জৰিয়তে এই পেকটো লগালোঁ খুব সুন্দৰ হৈছে আৰু এনেকৈ সপ্তাহত দুবাৰ লগোৱাৰ পিছতে মুখখনৰ দাগসমূহ একেবাৰেই নাইকিয়া হৈ যাব চিৰদিনৰ কাৰণে এনেকৈ এবাৰ ট্ৰাই কৰি চাব আৰু বিশেষকৈ বিয়া হোৱা যিবিলাক বিয়া হ'বলগীয়া ছোৱালী আছে তেওঁলোকে বিয়াৰ কাৰণে এনেকৈ এইটো পেক যদি লগায় মুখখন খুব বেছি পৰিমাণে বগা হ'ব এইটো একেবাৰে প্ৰমাণ কৰিব পৰা এটা ফেচিয়েল হয় আপোনালোকে এবাৰ চাব পাৰে আৰু এবাৰ ট্ৰাই কৰি চাব যে সকলোখিনি ৰিজাল্ট ঘৰতে গম পাব তাৰে পিছতে মই ল'ৰাটোক স্কুলত আনিবৰ কাৰণে এনেদৰে ওলাই আহিছোঁ আৰু সেয়া এতিয়া গৈ আছোঁ ৰাস্তাৰে খোজকাঢ়ি আচলতে অটোখন আহি পোৱা নাই সেইকাৰণে নিজে অকণমান আগবাঢ়ি এনেদৰে গৈ আছোঁ আৰু আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ আজিলৈ আহিছোঁ